আজি 2025 চনৰ 10 ফেব্ৰুৱাৰী এই 10 ফেব্ৰুৱাৰীটো ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস হিচাপে পালন কৰা হৈছে। আজি আমাৰ ওদালগুৰি জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত দণ্ড চহৰীয়া হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি এই ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসটো আমি পালন কৰিছোঁ। এই ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণৰ মেইন উদ্দেশ্যটো হৈছে কি যে আমাৰ 1 বছৰ বয়সৰ পৰা 19 বছৰ বয়সৰ যিসকল ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীসকলৰ যিটো পেটত পেলুৰ যিটো বাসস্থান সেই বাসস্থানটো আমি নিৰ্মূল কৰিব লাগে। নিৰ্মূল এই কাৰণে যে যদি এই পেলু আমাৰ পেটত বাসস্থান হৈ থাকে তেতিয়াহ'লে পেলুৱে আমাৰ যিখিনি লাগতিয়াল পৰিপুষ্টৰ কাৰণে যিখিনি আমাৰ উপাদান সেই উপাদানখিনি তেওঁলোকে শোষণ কৰি লয়। শোষণ কৰি লোৱাৰ বিনিময়ত আমাৰ ল'ৰা ছোৱালীবিলাক এনিমিয়া, যিটো আমাৰ এনিমিয়া আমি অসমীয়াত কি ক'ম, সেইটো ৰক্তহীনতা আৰু পৰিপুষ্টহীনতাত ভোগে, যাৰ কাৰণে ল'ৰা ছোৱালীবিলাক নিজৰ পঢ়াৰ ক্ষেত্ৰত কোনো কনচেনট্ৰেশ্যন দিব নোৱাৰে, যিকোনো কামতে কনচেনট্ৰেশ্যন দিব নোৱাৰে, এটা খিংখিঙীয়া স্বভাৱৰ হয়, এটা বান্ধনটো মানে বাধাহীন হয়, যাৰ কাৰণে সেইটো এটা সময়ত তেওঁলোকক অন্য বেমাৰে এইটো লগ ধৰাত মানে সহজ হয়। এইটো নিৰ্মূল কৰাৰ কাৰণে আমি আজি যিটো ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস এই পেলু নিৰ্মূল দিৱসটো পালন কৰিছোঁ। বছৰত দুবাৰকৈ আমি এইটো কৰোঁ। 6 মাহৰ মূৰে মূৰে এটা পেলু দৰৱ খাব লাগে। 1 বছৰৰ পৰা 19 বছৰ বয়সৰ ভিতৰত। 1 বছৰৰ পৰা 2 বছৰৰ বয়সত যিটো টেবলেট আমাৰ চৰকাৰে ছাপ্লাই দিছে সেইটো 400 মিলিগ্ৰাম পাৱাৰৰ হয়। সেইটো 1 বছৰৰ পৰা 2 বছৰৰ ভিতৰত আধা টেবলেট খাব লাগে আৰু 1 বছৰৰ ওপৰত টেবলেট ল'ৰা ছোৱালীখিনি আমি এটাকে টেবলেট খাব দিওঁ। টেবলেটৰ নাম হ'ল এলবেণ্ডাজল 400 মিলিগ্ৰাম। আজিৰ দিনটোত খুব এটা গুৰুত্বপূৰ্ণ দিন। আজি দণ্ডচৰীয়া হাই ছেকেণ্ডাৰী এইখন মহাবিদ্যালয়ত আজিৰ যিটো ৰাষ্ট্ৰীয় পেলু নিৰ্মূল দিৱস, সেই দিৱসৰ আজি এইখন মহাবিদ্যালয়ত আহি ছাত্ৰ ছাত্ৰী অলপ এৱাৰনেছ এটা কেম্প আমি কৰিবলৈ সক্ষম হৈছোঁ। স্পেচিয়েলি মই আমাৰ ওদালগুৰি জিলা হেল্থ ডিপাৰ্টমেণ্টক ধন্যবাদ দিছোঁ আৰু মই আমাৰ এইখন দণ্ডচৰীয়া হাই ছেকেণ্ডাৰীত সন্মানীয় প্ৰিন্সিপাল বাইদেউকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীক পেলু বিষয়ত তেখেতসকল জ্ঞাত নহয়। আজি মেডিকেল ডিপাৰ্টমেণ্টৰ ডক্টৰসকলে আহি পেলাই খুব সুন্দৰকৈ বুজাইছে যে পেলু থাকিলে কি হয় আৰু পেলুটো কেনেকৈ নিৰ্মূল কৰিব পৰা যায়। ছাত্ৰ ছাত্ৰীক আমি খুব সুন্দৰভাৱে, আৰু বহুত ছাত্ৰ ছাত্ৰী আজি পেলুৰ ঔষধ খাইছে। গতিকে সেইটো আমি খুব এটা ষ্টেপত আগবাঢ়িব পৰা এটা সময় বুলি মই ক'ব বিচাৰিছোঁ। গতিকে এই দিৱসটোৰ আমি সন্মানীয় আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সন্মানীয় অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। BTRৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই যি ব্যৱস্থা, যে মেডিকেল ডিপাৰ্টমেণ্টক যি এটা ব্যৱস্থা কৰি দিছে, সঁচাকৈ এই যে আহি থকা প্ৰজন্ম, আমাৰ যি ছাত্ৰ ছাত্ৰী, আমাৰ ভৱিষ্যত, তেখেতসকলক খুব শক্তিশালী কৰাটো আমাৰ কাৰণে খুব প্ৰয়োজন আছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে সুস্থ দেহা, সুস্থ মগজ কৰিব লাগিলে আমি পেলু নিৰ্মূল কৰিব লাগিব। গতিকে আজিৰ দিনটোত মই এইখন মহাবিদ্যালয়ৰ প্ৰিন্সিপাল আৰু আমাৰ সন্মানীয় এই মেডিকেল ডিপাৰ্টমেণ্টৰ সকলোকে